উৎসৱ এই উৎসৱ অকল উৎসৱে নহয়, এই উৎসৱ হ'ল এক ভাতৃত্ববোধৰ এক সংযোজন, এক ঐক্যতাৰ সংযোজন। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিদেশী বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এই ছ'চিঅ' ইকনমি হোক কালচাৰে হোক এটা সমাহাৰ, আৰু এই সমাহাৰত আমি চবেই একেলগে এই উৎসৱ পালন কৰি আছোঁ। আৰু যেহেতু বাঘুগুৰি এটা ঐতিহাসিক পটভূমি আছে, ইয়াত ঐতিহাসিক কিছুমান কথা আছে আৰু যিবিলাক আমি নৱপ্ৰজন্মক জনাৰ প্ৰয়োজন আছে। আৰু ইয়াত অকল বিটিচিবাসী নহয়, ইয়াত গোটেই অসমবাসী বা অসমৰ বাহিৰৰ পৰাও আজি মানুহ ইয়াত আহিব, অহাকালি আহিব। আৰু চাওক, ইয়াত বিভিন্ন ধৰণৰ এক্টিভিটিও কৰা হয়। আৰু এইবাৰ যিহেতু ইলেকশ্যনটো আমাৰ পৰিলে, এইকাৰণে আমি বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাই। মই আগত যেনেকৈ কৰিছে, মই আমাৰ চেয়াৰমেন ছাৰক সুধিলোঁ, এইবাৰ নাই ইলেকশ্যনৰ কাৰণে অলপ সুবিধা হৈছে। ইতিমধ্যে আমাৰ সন্মানীয় কালচাৰেল বিভাগৰ EM আমাৰ মঞ্চখন মুকলি কৰিলে, আৰু ইয়াত অলপ পিছতে আমাৰ কালচাৰেল প্ৰগ্ৰামবিলাক হ'ব, আৰু ইয়াত বিভিন্ন ধৰণৰ খাদ্যৰ সমাহাৰ উপস্থাপন কৰা হৈছে। আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত এই যি আমাৰ বাঘুগুৰি মহোৎসৱ ই যাতে আমাৰ বিশ্ব দৰবাৰত উপস্থাপন কৰিব পাৰোঁ, তাৰ এটা আমি প্ৰচেছ আমি অব্যাহত ৰাখিম। আৰু BTC গভৰ্ণমেণ্টে ইতিমধ্যে যি ব্যৱস্থাপনা কৰিছে, আগন্তুক দিনত ইয়াতকৈ ভাল ব্যৱস্থাপনা কৰিব। হয়, আপোনালোকৰ জৰিয়তে সমূহ BTCবাসী ৰাইজক মোৰ ফালৰ পৰা বৈশাখী বহাগ বিহু বিশ্বৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।